ছোৱালীয়ে মানে গাভৰুৱে বহুত বিহু নাম ৰচনা কৰিছিলে কৈছে যে এই ল'ৰা তোৰ ককায়েৰকহে ভাল পাওঁ মই কৈছে ৰাতি ৰাতি কৰি কাটি সৰু সূতা ধনলৈ বিহু আনব গাতে গা লগাই নাযাবি মইনা সম্বন্ধত বৈৰা হওঁ তোৰ ককায়েৰক ভাল পাওঁ আমলৈ বুলি মাৰো ফৰমুঠি কি বুলি তেতেলি সৰ ভনী জোঁৱাই বুলি দিওঁ ধাৰি পাতি কি বুলি চুপতি কৰ নাৰী পিছপৰি থকা নাছিলে আমাৰ যিমান বিহুনাম আছে সমান সংখ্যক বিহুনাম নাৰীয়েও ৰচনা কৰিছিলে বুলি ক'লে ভুল কোৱা নহয় ইমানবোৰ ফকৰা যোজনা ইমানবোৰ প্ৰাৰ্থনা ইমানবোৰ দেৱ দেৱীৰ স্তুতি ইমানবোৰ বেলাত মণিকৰৰ গীত ফুলকৰৰ গীত জনা গাভৰুৰ গীত আৰু সেইখিনি ৰচনা কৰিছিল আৰু ইয়াতে থৈ দিছিল লিখাও নাছিল ক'ত লিখিব ইয়াৰ পিছত আপোনাৰ কি লাগে বিহু কেনেকুৱা হ'ব ইয়াৰ পিছত তুমি অকণমান আগতে ক'লা নহয় যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৃত্ৰিম বুদ্ধিমত্তা কৃত্ৰিম বুদ্ধিমত্তা কৈ দিব যে মই এজনী ছোৱালীৰ প্ৰেমত পৰিছোঁ আৰু তেওঁ মোক প্ৰতাৰণা কৰিছে আপুনি এটা বিহু নাম ৰচনা কৰি দিয়কচোন ইমিডিয়েট ৰচনা কৰি দিব কিন্তু এই যে ঢোলৰ ব্যঞ্জন কোনে পাৰিব মেচিনে নোৱাৰে পাৰিব মেচিনে কিন্তু এই যে ফিলটো এই যে খাই দিম কলিজা চাৱনীটো খাই দিম কলিজা চাৱনীটো যিটোৰ কাৰণে এটা সময়ত গোটেই সৃষ্টিটো হৈছিলে কিনো চাৱনীয়ে চালি হৈ মইনা এই চাৱনীটো মিঠা চাৱনীটো বেকা চাৱনীটো সেই অনুভৱটো আমাৰ যেতিয়া থাকিব তেতিয়া পৃথিৱীৰ শ্ৰেষ্ঠ সৃষ্টিখিনি হ'ব মোক ব্যৰ্থ কৰিলে বুলিয়ে মোৰ জীৱনটো ব্যৰ্থ হ'ব নেকি মই জীৱনটো আৰু 10 গুণ উজ্জ্বল কৰি দেখুৱাই দিম যে মই কিমান শ্ৰেষ্ঠ এইটো কিন্তু কৰিবলৈ বহুত টানটোকে কৰিব লাগে কেনেকে পাৰি বীৰৰ দৰে মানুহ থাকিব লাগে হোমেন বৰগোহাঁয়ে কথা এটা কৈছে চিগাৰেট খোৱাটো বীৰত্ব নহয় এৰিবোৰ দিব পৰাটোহে বীৰত্ব সেই কথাটো বিচাৰি বিচাৰি এচাৰি আনিলো গাঁঠি ঘনে ঘনে চাই বিহুৰে তুলিতে তোমাকে বাচিলো ককাল খামুচিয়া ছাৰ পডকাষ্টলৈ পুনৰ এবাৰ স্বাগতম জনালো কি খবৰ ছাৰ ভালে আছো বহুত দিনৰ মূৰত তোমাৰ অনুষ্ঠানলৈ আহিছো তাকে প্ৰায় 2 বছৰে হ'ব হ'ল 2 বছৰ হৈ গ'ল বিৰাট ভাল লাগিছে আপোনাক লগ পাই ইয়াৰে আগৰ খণ্ডটোতো আপোনাৰ পৰা যিমানখিনি কথা শিকিলো আৰু বিশেষকৈ 1-1.5 বছৰ পাৰ হোৱাৰ পিছত বহু মানুহ মোৰ ওচৰত আহি পেলাই কয় যে তেওঁলোকে কম্পিটিটিভ পৰীক্ষাৰ কাৰণে পঢ়ি থকা সময়ত সেই খণ্ডটো শুনিছিল যাতে বিহুৰ কথা তেওঁলোকে শিকিব পাৰে আপোনাৰ পৰা বিৰাট ভাল লাগিছিল যে আমি খুব ধুনীয়া এটা খণ্ড একেলগে কৰিছিলোঁ মই নিজে বহুত শিকিব পালোঁ আৰু আজিও মই আশা কৰিছোঁ আমি বহুখিনি নতুন কথা শিকিম বাকী আপোনাক যদি সুধো কেনেকুৱা চলি আছে বিগত 2 বছৰত বিশেষকৈ কেনেকুৱা সলনি হ'ল নতুন কথা কি চলি আছে যি কথা আপুনি অলপ আমাক ক'ব খোজে বিগত 2 বছৰত মই 4-5টা মান প্ৰবন্ধ লিখিলোঁ এটা প্ৰবন্ধ লিখোঁতে মোৰ 6 মাহমান সময় লাগে এই বছৰ এটা প্ৰবন্ধ লিখিছোঁ যে আমাৰ গাভৰুসকল যে এতিয়া পুৰুষৰ সাজপাৰ পিন্ধি হুঁচৰি কৰিছে বহুতে বহুত ধৰণৰ মন্তব্য কৰিছে মই ভাবিছোঁ এইখিনি চোৱা যাওক কিমানটা দল আছে আৰু এটা বস্তু লিখিলোঁ প্ৰায় সেইটোত 6 মাহমান লাগিলে বহুত চালোঁ যে আমাৰ যে 7 বিহু 7 দিন যে বিহু পাতে এই কথাবোৰ কেনেকৈ আলোচনা হৈছিলে এই 7 বিহুৰ ওপৰত এটা প্ৰবন্ধ লিখিলোঁ আৰু সেই প্ৰবন্ধটো পঢ়ি মোৰ এজন ভাই বন্ধু ডক্টৰ দীপেন দাস ইমানেই সন্মোহিত হ'ল তেওঁ এখন বিভিন্নজনৰ পৰা প্ৰবন্ধ আনি সংক্ষিপ্ত 7 বিহু বুলি এখন গ্ৰন্থই কৰিলে আৰু তাৰ আগতো ইছমাইল হুছেইনে 7 বিহু নামৰ এখন গ্ৰন্থ কৰিছে গতিকে এই 7 বিহুৰটো মোৰ সময় লাগিলে যথেষ্ট যে কিমান আছে সেইটো এটা কথা আহিলে সেইখিনিৰ লগতে নতুন নতুন কি বিহু নাম ওলাইছে সেইখিনি শুনিছোঁ কোনে কোনে কি কৰিছে সেইখিনি শুনিছোঁ বাকী স্বাস্থ্য গৈ আছে অলপ পানী লাগিছে মাতটো নাকেৰে গৈছে গম পাইছে চাগে আৰু বাকী অসমত মই আমাৰ প্ৰসংগলৈ আহিম কিন্তু তাৰে পূৰ্বে অসমত বিগত কেইটামান সপ্তাহ ধৰি আচলতে বিহুৰ আগতে বহুখিনি কথা বা বহুখিনি বিতৰ্কৰ সৃষ্টি হৈছে এই বিতৰ্কবোৰৰ কথা যেতিয়া আপুনি শুনে যে প্ৰকৃততে সংস্কৃতিৰ কথাক লৈ বিতৰ্ক হোৱা নাই এখন মঞ্চত পৰিৱেশন কৰা এটা অনুষ্ঠানৰ কাৰণেহে আচলতে বিহুৰ বিতৰ্ক হৈ আছে আপুনি ইয়াক কেনেকৈ চায় মই চাইছোঁ সেই বিতৰ্কবিলাক চাইছোঁ মই
বিহু বুলিলে বুকুত কিবা এটা ভাৱ আহে, মই সেইটো অনিৰ্বচনীয় বুজাব নোৱাৰোঁ। এটাই কওঁ যে বিহু মানে ৰং, বিহু মানে খং নহয়, বিহু মানে আনন্দ, বিহু মানে নাহৰৰ কুঁহিপাত, বিহু মানে কুলি কেতেকীৰ মিঠা মাত, বিহু মানে সম্প্ৰীতি, বিহু মানে ইজনে সিজনৰ চকুত হৈ কথা কোৱাৰ বতৰ। সেইকাৰণে কোনোবাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি কিবা নীতি নিয়ম দিছে, ঠিকে আছে, আমি সেইখিনিকো সন্মানেৰে চাম, আৰু তাত যিখিনি কথা আছে সেইখিনিও আমি সন্মান সহকাৰে আলোচনা কৰি ক'ম যে এইখিনি হয়তো হ'ব নালাগিছিল বা এইটো হয়তো হ'ব লাগে। তেনেকুৱা ধৰণেৰে আলোচনা কৰিলে এই যে বিহু মৰমৰ চেনেহৰ চকুৰ চাৱনি, সেই কথাটো আহি যাব। মৰমৰ দিশ দি চেনেহৰ বাণী দি যে বিহুৱান বৈছে, আমাৰ কথাই কথাই মুখে সুখে দুখে সকলোতে বিহুৱে আনন্দৰ বতৰা দিয়ে, সম্প্ৰীতিৰ বতৰা দিয়ে, জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে। কিমান ধুনীয়া ধুনীয়া কথা। ছোৱালীয়ে মানে গাভৰুৱে বহুত বিহুনাম ৰচনা কৰিছিলে। কৈছে যে ঐ ল'ৰা, তোৰ ককায়েৰকহে ভাল পাওঁ মই। কৈছে ৰাতি ৰাতি কৰি কাটি সৰু সূতা ধনলৈ বিহুৱান বওঁ, গাতে গা লগাই নাযাবি মইনা সম্বন্ধত বৈৰা হওঁ, তোৰ ককায়েৰক ভাল পাওঁ। এটাত কৈছে ঐ তোলে মোৰ ভনীকহে দিম বুলি ভাবিছোঁ, বিহুনামেৰে কৈছে চাব দেই। আমলৈ বুলি মাৰো ফৰমুঠি, কি বুলি তেতেলি সৰ, ভনী জোঁৱাই বুলি দিওঁ ধাৰি পাতি, কি বুলি চুপতি কৰ। নাৰী পিছপৰি থকা নাছিলে। আমাৰ যিমান বিহুনাম আছে সমান সংখ্যক বিহুনাম নাৰীয়েও ৰচনা কৰিছিলে বুলি ক'লে ভুল কোৱা নহয়। এইটো কেতিয়াৰ সময়ৰ কথা, কেতিয়া আগৰ কেতিয়াৰ বুলি ক'লে এতিয়া আমি যিখিনি বিহুগীত গাই আছোঁ, বহুত পণ্ডিতে কৈছে যে এই বিহুগীতখিনি অসমীয়া ভাষাটোৱে যেতিয়া পূৰ্ণতা লাভ কৰিছে 600-700 বছৰৰ আগৰ নহয় বুলি কৈছে। তাৰ আগতো বিহু আছিলে, কিন্তু এইটো যিখিনি আমি পাই আছোঁ, কেনেকৈ পাই আছোঁ? আমি 3টা কাৰণত পাই আছোঁ। এটা হ'ল যিসকলে বিহুনাম ৰচনা কৰিছিলে তেখেতসকলৰ অসাধাৰণ এটা মেধা শক্তি আছিলে, 1। 2 প্ৰখৰ স্মৃতি শক্তি আছিলে, 3 এটা সৃষ্টিশীল মন আছিলে। আৰু সেই সময়ত গোটেই সমাজখনেই আছিলে কৃষিজীৱী। আমি যে কওঁ নিৰক্ষৰ সহা হোজা, বৰ দুখ লাগে মোৰ তেতিয়া। স্কুল কলেজেই নাই, নিৰক্ষৰ নহয় কি হ'ব? সংস্কৃত টোল 2-এখন হয়তো আছিলে। তেল কোম্পানী, গেছ কোম্পানী, ৰেল কোম্পানী, কোৰ্ট কাছাৰী একোৱেই নাই। এই যে চাকৰি কথাটোৱেই নাই। গতিকে চহা নহয় কি হ'ব? আৰু হোজা, ইমানবোৰ চৰাই নাম, ইমানবোৰ ফুলৰ নাম, সেই অষ্ট্ৰিকসকল অহাৰ পৰা, আমাৰ মংগলদৈতসকল অহাৰ পৰা অসমীয়া ভাষাটো কেনেকৈ হৈছে এইখিনি বৰ ধুনীয়াকৈ লিখিছে। অসমীয়া জাতিৰ ইতিহাস ডক্টৰ নগেন শইকীয়াই। কিমান অষ্ট্ৰিক শব্দ আছে, কেনেকমান তীব্ৰতৰ ব্ৰহ্মী শব্দ ইয়াত আছে, কেনেকৈ অসমীয়া ভাষা সৃষ্টি হৈছে, সেইখিনি কথা বৰ ধুনীয়াকৈ লিখিছে। যে হওক, এই যে হোজা বুলি কৈছে, ইমানবোৰ ফকৰা যোজনা, ইমানবোৰ প্ৰাৰ্থনা, ইমানবোৰ দেৱ দেৱীৰ স্তুতি, ইমানবোৰ বেলাত মণিকোৰৰ গীত, ফুলকোৰৰ গীত, জনা গাভৰুৰ গীত, আৰু সেইখিনি ৰচনা কৰিছিল আৰু ইয়াতে থৈ দিছিল, লিখাও নাছিল। ক'ত লিখিব? লিখাও নাছিলে। কণ্ঠে কণ্ঠে মহাকণ্ঠে সহস্ৰ কণ্ঠে সেইখিনি আহি আছিল এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ। শকতি কিন্তু সেইটোৱে, অসাধাৰণ মেধা শক্তি, প্ৰখৰ স্মৃতি শক্তি আৰু এটা সৃষ্টিশীল মন। সেই সময়ত স্কুল কলেজ থকা হ'লে এই যে অসাধাৰণ মেধা শক্তিৰ মানুহে যি মন্ত্ৰ ৰচনা কৰিছিল, যি দেৱ দেৱীৰ স্তুতি ৰচনা কৰিছিল, মণিকোৰৰ গীত, ফুলকোৰৰ গীত, জনা গাভৰুৰ গীত, পগলা পাৰ্বতীৰ গীত, অনিতম, ওজা পালি, যিমানখিনি আছে, বিহু বিয়ানাম ৰচনা কৰিছিল, সেইসকলে হয়তো পৰীক্ষাত আটাইতকৈ ভাল ফলটো দেখুৱালেহেঁতেন। আৰু তেতিয়াৰ দিনত যদি এনেকুৱা থাকিলেহেঁতেন, তেওঁলোক IAS অফিচাৰ, প্ৰফেচাৰ কিবা কিবি হ'লহেঁতেন। দুজন ব্যক্তিৰ নাম শ্ৰদ্ধাৰে ল'ব খুজিছোঁ, হোমেন বৰগোহাঁই আৰু লক্ষ্মীনন্দন বৰা। এতিয়া যদি খেতিৰ দিনেই হৈ থাকিলেন, সেই পুণ্যাত্মালৈ শ্ৰদ্ধা জনাই কৈছোঁ। তেখেতসকলে খেতিয়ে কৰি থাকিলে না, আটাইতকৈ ভাল ভাল বিহুনামবিলাক লক্ষ্মীনন্দন বৰা আৰু হোমেন বৰগোহাঁই হয়তো ৰচনা কৰিলেহেঁতেন। বা এই আমাৰ যিসকল কবি এতিয়া আছে, মই নাম নকওঁ। গতিকে বিহুত তেনেকৈ আহি আছিল এটা সময়ৰ পৰা, আহি আজি এটা ৰূপ
পৰিগ্ৰহ কৰিলে, বহুত ৰূপ পৰিগ্ৰহ কৰিছে। আগৰ খণ্ডত মই সেইখিনি কথা কৈ গৈছোঁ। মই তাৰ আগত এইটো শুনিব খুজিলোঁ যে আপুনি সৃষ্টিশীল মনৰ কথা ক'লে। আজিৰ তাৰিখত আমি দেখোঁ ক্ৰিয়েটিভিটি হওক বা সৃষ্টিয়ে হওক নতুনকৈ খুব কম হোৱা হৈছে, বা আমি দেখোঁ সৃষ্টিক লৈ পেলাই মানুহে এই AI আহি গ'ল আজিকালি। AI অহাৰ লগে লগে বিগত কেইটামান দিনততো সেইটোৱে আলোচনা যে ক'ৰবাত শিল্পটো নাইকিয়া হৈ যাব নেকি, আৰ্টটো নাইকিয়া হৈ যাব নেকি। আজিকালি আমাৰ সমাজৰ মাজত, বিশেষকৈ আমাৰবোৰৰ মাজত আপুনি কি ভাবে আৰু যে সৃষ্টিশীল মনৰ কমি হৈছে নেকি? এইটো যিটো ক্ৰিয়েটিভ ইম্পালছ বুলি কয়, সৃষ্টিশীল অনুভূতি কমি গৈছে নেকি বুলি যদি কয়, সৃষ্টিটো তাৰ হৃদয়ৰ তাগিদাটো কমি গৈছে নেকি বুলি যদি সোধা হয়, হয়, যান্ত্ৰিকতা কিছু আহিছে। এই যান্ত্ৰিকতাত কি হয় যে আমি একদম তৎকালীনভাৱে আমাক লাগে বস্তুটো, আৰু তৎকালীনভাৱে চব পাই যাওঁ। তেতিয়া আমাৰ চাইক'লজিষ্টসকলে কৈছে, এতিয়া এটা শব্দ আহিছে, একুইট কি বুলি কৈছে যে এটেনশ্যন ডেফিচিয়েঞ্চি ADHD এটেনশ্যন ডেফিচিয়েঞ্চি চিণ্ড্ৰম আহিছে। অহাৰ কাৰণে কি হৈছে, এতিয়া যে ৰিলবিলাক কৰিছে 4 মিনিট 5 মিনিটত, আমাৰ ধৈৰ্যটো সিমানটোৱেই যেন লাগে। আগতে চিঠি এখন দিয়ে, আজি পঠালোঁ 7 দিনৰ মূৰত পাবগৈ, তেওঁ লিখিব মই 15 দিনলৈ চিঠিখন পামেই, মই ৰৈ থাকিম চিঠিখন পাবলৈ। আৰু সেই ধৈৰ্যটো আছিলে, আৰু মানুহ প্ৰকৃতিৰ লগত একাত্ম হৈছিলে। এই যে চৰাই মাতটো শুনিছে যে, চাইছে চৰাইটোলৈ, কোনোবা চৰাই দেখিলে যে পাখি হালধীয়া আছিলে চাগে, চৰাই হালধীয়া সেউজীয়া বুলি নাই কোৱা দেই, পাখি বিনন্দীয়া, খুটি খাই অৰণ্যৰ টোপ, দিনৰ দিনটো এবাৰ নেদেখিলে পেটতো নালাগে ভোক। সেই প্ৰকৃতিৰ লগত একাত্ম হৈ এইখিনি ৰচনা কৰিছিলে। এতিয়া প্ৰকৃতিৰ লগত একাত্ম হ'বলৈ সুযোগ নাপায়, কোনেই সুযোগ নাপায়। যিখিনি মই সেই শব্দ তিনিটা আকৌ কৈছোঁ যে অসাধাৰণ মেধাশক্তি আছে, প্ৰখৰ স্মৃতিশক্তি আছে, আৰু যাৰ এটা সৃষ্টিশীল মন আছে, সেই মানুহখিনি অসাধাৰণ মেধাশক্তি থকাৰ বাবে, প্ৰখৰ স্মৃতিশক্তি থকাৰ বাবে সেই মানুহখিনি আমাৰ এই বিদ্যায়তনিক খণ্ডলৈ গুচি আহিলে। তেওঁলোকে পৰীক্ষাত ষ্টেণ্ড কৰিছে, কিবা কিবি কৰিছে, 2-এজন অসুবিধাৰ কাৰণে থাকি গৈছে, বেলেগ কথা। এই ঠেলা চলোৱা ল'ৰাই ঘৰতো ষ্টেণ্ড কৰিছে অসাধাৰণ মেধাশক্তি, তেওঁলোকক কিন্তু গুচি গৈছেগৈ, ক'ৰবালৈ গুচি গৈছেগৈ। আৰু সেই যে অসাধাৰণ মেধাশক্তি লাগিবই, কিন্তু সৃষ্টিশীল মনটো লাগিবই, প্ৰখৰ স্মৃতিশক্তি লাগিবই, সেইখিনি মানুহ গুচি আহিলে এই খণ্ডটোলৈ, ইটো খণ্ডলৈ গুচি আহিলে। আগতে গোটেই মানুহবোৰ এটা খণ্ডত আছিলে, কোনটো খণ্ডত? কৃষি খণ্ডত। অৱধাৰিতভাৱে খেতি কৰিব লাগিব, সেইকাৰণে নিৰক্ষৰ চহা মানে কি? অৱধাৰিতভাৱে খেতিৰ বাহিৰে একো নাই, বনিজ 2-এজন আছিলে। তেতিয়া খেতিৰ লগত থাকোঁতে এনেকৈ দেখিলে বোকাৰ গৰৈ মাছটো, বোকাৰে গৰৈ মাছ বোকাতে ঘূৰিলে, ওপৰত উৰিলে বক, বা পাৰতে পৰিলে বক, মানে বগলী চৰাই, মনৰ কথাষাৰ মনতে থাকিলে ক'বলৈ নাপালোঁ লগ। সেই কাব্যটো ৰচনা হৈছিলে। এতিয়া সেই কাব্যটো, সেই বোকাৰ গৰৈ মাছো দেখিবলৈ নাই, এই কৰচন কনোৱাৰ মাত দেখিবলৈ নাই। ল'ৰাই ছোৱালীয়ে একেলগে ৰাতি বিহু গাইছিলে, আৰু অতি প্ৰত্যুৎপন্নমতিতাৰে সন্মুখত দেখি থকা প্ৰকৃতিৰ বিভিন্ন উপমাৰে মনৰ বতৰাটো কৈছিলে। এতিয়া সেই সমাজখন হয়তো কমি গৈছে, তাতো সৃষ্টিশীল মনৰ গৰাকী আছে। এতিয়া কথাটো প্ৰত্যক্ষভাৱে কৈ দিয়ে, চিধাচিধিকৈ কৈ দিয়ে, সেই উপমাৰ ব্যঞ্জনাৰ কথাটো কমি আহিছে। তাৰমানে ইভলভ হৈছোঁ আমি, সমাজ ইভলভ হ'বই, পৰিৱৰ্তন হ'বই, তাক কোনো বাধা দিব নোৱাৰে। ইয়াৰ পিছত আপোনাৰ কি লাগে, বিহু কেনেকুৱা হ'ব? ইয়াৰ পিছত তুমি অকণমান আগতেই ক'লা নহয় যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তা। কৃত্ৰিম বুদ্ধিমত্তা কৈ দিব যে মই এজনী ছোৱালীৰ প্ৰেমত পৰিছোঁ আৰু তেওঁ মোক প্ৰতাৰণা কৰিছে, আপুনি এটা বিহু নাম ৰচনা কৰি দিয়কচোন, ইমিডিয়েট ৰচনা কৰি দিব। আৰু ক'লে যে আপুনি এইটো সুৰ কৰি দিয়কচোন, সুৰ কৰি দিব। তেতিয়া তালৈ হয়তো গুচি যাব পাৰে মানুহ, বাধা কোনেও দিব নোৱাৰে। আৰু তেওঁ স্বীকাৰো কৰি দিব যে এইখিনি মোক কৃত্ৰিম বুদ্ধিমত্তাৰে দিছে। আগতে বহুত কষ্ট কৰি পিয়ানো শিকিছিলে,
আগমেণ্টেড ডিমেনশ্যন চাচ এইবিলাক কৰ্ড বজাইছিলে এতিয়া যদি কয় যে মোক আগমেণ্টেড ডিমিনিছ চাচ মেজৰ মাইনৰ প্ৰথম মেজৰ যাব চি মেজৰ তাৰপিছতে এফ মাইনৰ যাব তাৰপিছত জি চাৰ্প যাব আপুনি এনেকৈ কৰি ফো কোৱাণ্টাইজত মোক কৰি দিয়কচোন কামটো মই এইখিনি জটিল কথা ক'লোঁ বাৰু তেতিয়া কৰি দিলে কামটো সহজ হৈ যাব এতিয়া ৰবটিক চিকিৎসা আৰম্ভ হৈ গ'ল মেচিনে কৰি আছে চব কৰি আছে গতিকে মানুহ পৰিৱৰ্তন হ'বই কোনেও বাধা দিব নোৱাৰে কিন্তু এই যে ঢোলৰ ব্যঞ্জনা কোনে পাৰিব মেচিনে নোৱাৰে পাৰিব মেচিনে কিন্তু এই যে ফিলটো এই যে খাই দিম কলিজা চাৱনীটো খাই দিম কলিজা চাৱনীটো যিটোৰ কাৰণে এটা সময়ত গোটেই সৃষ্টিটো হৈছিলে কিনো চাৱনীয়ে চালি হৈ মইনা হৈ দেহা হ'ল অলিয়া দেহা হ'ল বলিয়া দেহা হ'ল ডিঙৰ গৰা তেওঁৰ তোমাক দেখিবৰ পৰা এনেকুৱা ধৰণৰ কথাবোৰ আহি যায় সঁচা কথা কিন্তু এই ফিল ফেক্টৰটো লাগিবই তাৰ এই ফিলটো এই চাৱনীটো মিঠা চাৱনীটো বেকা চাৱনীটো সেই অনুভৱটো আমাৰ যেতিয়া থাকিব তেতিয়া পৃথিৱীৰ শ্ৰেষ্ঠ সৃষ্টিখিনি হ'ব প্ৰতিক্ৰিয়া লাগিব কিবা এটা দেখিলে মোৰ প্ৰতিক্ৰিয়া হ'ব লাগিব ৰিয়েকশ্যনটো লাগিব মোৰ খং উঠিব লাগিব কৈছে জ্ঞানী মানুহে খং উঠিলে খংটোক এটা সৃষ্টিশীল কৰ্মলৈ ৰূপান্তৰ কৰে ভূপেন হাজৰিকাক কোনোবাই ক'লে বোলে সেইটো মদাৰ ফুলহে কোনো কাম নাই সেই সৃষ্টিশীল কৰ্মলৈ ৰূপান্তৰ কৰিলে কোনোবাই মোক হেনো মদাৰ ৰিজালে জীৱন বাটত অনেক বাধা পাইছে অহা যোৱাৰ বাটত কতনো হেঙাৰেই কৰে মোক মিঠা উপকাৰ মন কৰিছেনে সমালোচনাৰ অগণিৰে পুৰি মোকো কৰা উন্নত গতিকে সৃষ্টিশীল কৰ্মলৈ ৰূপান্তৰ কৰে জ্ঞানী মানুহে খংটোক আৰু আগতে যেতিয়া প্ৰেমত পৰি ব্যৰ্থ হৈছিলে সেই ব্যৰ্থ বহুতো ডেকা ল'ৰাই সেই ব্যৰ্থতাখিনিক সৃষ্টিশীল কৰ্মলৈ ৰূপান্তৰ কৰিছিলে এই যে কোনো আহি চুই যায় কোনো আহি চাই যায় বুকুৰ আপোন বুলি কৰোঁ কিয় ভুল সপোন আঁতৰি গ'লে দি থাকে জনাই দিয়ে বাটৰ কাষৰ মই বনৰীয়া ফুল এনেকুৱা কথাবিলাক এই কবিতাবিলাক পাপৰিৰ কবি গণেশ গগৈ এনেকুৱা বহুতখিনি নাম ক'ব পৰা যায় তেখেতসকলে ব্যৰ্থতাটোক এটা সৃষ্টিশীল কৰ্মলৈ ৰূপান্তৰ কৰিছিলে এতিয়া ব্যৰ্থতাটোক সৃষ্টিশীল কৰ্মলৈ ৰূপান্তৰ নকৰে তই মোক ভাল নাপাৱ বল ধৰ বন্দুক পাই আছোঁ আমি তেনেকুৱা পাই আছোঁ সেইটো হ'ব নালাগে যদি আমি সংস্কৃতিৰ পূজাৰী তে আমি পৃথিৱীখন সুন্দৰ দেখিব লাগে মোক কোনোবাই ব্যৰ্থ কৰিলে মোক কোনোবাই ঠগিলে হয় মই সেইটো সহ্য কৰিব পাৰিব লাগিব পৃথিৱীখনটো বহুত বিশাল জীৱনটো বহুত মহান কোনোবাই মোক ব্যৰ্থ কৰিলে বুলিয়ে মোৰ জীৱনটো ব্যৰ্থ হ'ব নেকি মই জীৱনটো আৰু 10 গুণ উজ্জ্বল কৰি দেখুৱাই দিম যে মই কিমান শ্ৰেষ্ঠ এইটো কিন্তু কৰিবলৈ বহুত টানটোকে কৰিব লাগে কেনেকৈ পাৰি বীৰৰ দৰে মানুহ থাকিব লাগে হোমেন বৰগোহাঁয়ে কথা এটা কৈছিলে চিগাৰেট খোৱাটো বীৰত্ব নহয় এৰি দিব পৰাটোহে বীৰত্ব সেই কথাটো এৰি দিব পৰাটো বীৰত্ব আমি আচলতে প্ৰকৃত বীৰহে হ'ব লাগে প্ৰকৃত বীৰে কিন্তু সৃষ্টি কৰিব সমাজখন ধুনীয়া কৰিব ৰবা বিহুৰ কথা পাতিম বুলি কিবা কথা কিন্তু ভাল লাগিছে ধুনীয়া এটা ফ্ল'ত গুচি গ'ল মই বিহুৰ প্ৰসংগলৈ আহিছোঁ যে এতিয়া 7 বিহু শুনি আহিছিলোঁ যে সৰুৰে পৰা 7 বিহু 7টা দিন উদযাপন কৰে গৰু বিহুৰ দিনাখন বুজিলোঁ মানুহৰ বিহুৰ দিনাখনো ঘৰত উদযাপন কৰিলোঁ তাৰ পিছৰ পৰা যেন একো পৰম্পৰা বিচাৰি নাপোৱা হ'লোঁ পঢ়িবলৈ চেষ্টা কৰিলোঁ হয়তো ভুল পঢ়ি আছিলোঁ বা ইমানেই বেছি পঢ়ি আছিলোঁ যে মই কনফিউজ হৈ গ'লোঁ যদি মই 7 বিহুৰ কথা আপোনাৰ পৰা বুজিব যাওঁ যে 7 বিহু প্ৰকৃততে কি আৰু এই 7টা দিনত কেনেকুৱা পৰম্পৰা আমি পালন কৰোঁ অকণমান যদি বুজাই দিয়ে এই যে বিহু 7 দিন পাতে মানুহে পাতি আহিছিলে 7 দিন বিহু কিন্তু প্ৰথমবাৰ লিখাটো পাইছোঁ 1829 চনত হলিৰাম ঢেকিয়াল ফুকনৰ আসাম বুৰঞ্জীত তাতে কৈছে চ'ত মাহৰ শেষৰ দিনাৰ পৰা 7 দিন বিহু পাতে 7 বিহুৰ কথা কৈছে তাৰপিছতে হেমচন্দ্ৰ বৰুৱা মহেশ্বৰ নেওগ প্ৰফুল্ল দত্ত গোস্বামী লীলা গগৈ হেম বুঢ়াগোহাঁই এনেকৈ তেখেতসকলে এই 7 বিহুৰ কথাবিলাক অলপ ক'বলৈ ধৰিলে কিন্তু প্ৰথমতে গৰু বিহু আৰু মানুহ বিহুহে আছিলে আচ্ছা
হেমচন্দ্ৰ বৰুৱাই হওক বা যাৰে হওক গৰু বিহু মানুহ বিহু আছিলে। আৰু 1953 চনত প্ৰফুল্ল দত্ত গোস্বামীৰ এটা লিখনিত গোসাঁই বিহুটো পোৱা যায়। আচ্ছা। আৰু 1964 নে কেতিয়াত মহেশ্বৰ নেওগৰ গোসাঁই বিহু আৰু চেনেহী বিহু শব্দটো পোৱা যায়। গৰু বিহু মানুহ বিহু গোসাঁই বিহু আৰু চেনেহী বিহু। তাৰপিছতে লীলা গগৈয়ে বিহুগীত আৰু বনকুষাৰ পাতনিত নে বিহু এটি সমীক্ষা তাত তেখেতে এখন তালিকা দিলে যে দিলে কি গৰু বিহু মানুহ বিহু তৃতীয় বিহুটোৰ নাম বোধ হয় মই চাই ল'ব লাগিব দেই, ইমান ডাঙৰ মানুহৰ কথা মই কাৰণে কেলৈ চাইছোঁ যে তালিকা 42খন আছে। 42খন তালিকা আছে। সেই 42খন 7 দিন বেলেগ বেলেগ মানে চবৰে কিছুমানৰ মিলে কিছুমানৰ বেলেগ বেলেগ। এতিয়া মই ক'লোঁ যে মহেশ্বৰ নেওগে চেনেহী বিহুলৈকে গ'ল। তে লীলা গগৈয়ে গৰু বিহু মানুহ বিহু, তৃতীয়টো হাত বিহু, তাৰপিছত চেনেহী বিহু, মাইকী বিহু, আৰু এটা নাম দিলে ৰঙালী বিহু আৰু চেৰা বিহু। ঠিকেই আছিলে। লীলা গগৈয়ে কিন্তু পাছৰ এখন তালিকাত নৈ বৈ যায়। তাত আকৌ আগৰ তালিকাখন এইখন তালিকাকে মানুহে গ্ৰহণ কৰি আছিলে, সলাই পেলালে। তাত ক'লে গৰু বিহু মানুহ বিহু গোসাঁই বিহু তাঁতৰ বিহু নাঙলৰ বিহু ঘৰচীয়া জীৱ জন্তুৰ বিহু চেনেহী বিহু চেৰা বিহু এনেকুৱা নাম কিছুমান আনি দিলে। আৰু তাৰ মাজতে হেমবুঢ়া গোহাঁয়ে এখন তালিকা আনিলে। তেখেতে 7 দিন কৰিবৰ কাৰণে প্ৰথমটো কৰিলে কি চ'তৰ বিহু, তাৰ পিছৰটো কৰিলে কি ৰাতি বিহু। মন কৰিছে। তাৰপিছতে গৰু বিহু মানুহ বিহু কুটুম বিহু মেলা বিহু আৰু চেৰা বিহু। আচ্ছা। এইখন কৰিলে হেমবুঢ়া গোহাঁয়ে। ঠিক যে গৰু বিহু চ'তৰ 1 তাৰিখে হ'ব, চ'তৰ 31 তাৰিখে হ'ব গৰু বিহু, মানুহ বিহু, তাৰপিছতে কুটুম বিহু মেলা বিহু চেৰা বিহু। তাৰমানে বহাগৰ 5 দিনতে বিহুটো শেষেই হৈ যাব হেমবুঢ়াৰ মতে। তাৰপিছতে জয়কান্ত গন্ধিয়াৰ আকৌ 2খন তালিকা, এই মানুহ বিহু গৰু বিহু মানুহ বিহু গোসাঁই বিহু চেনেহী বিহু নাঙল বিহু মেলা বিহু হাত বিহু। আকৌ জয়কান্ত গন্ধিয়ে আকৌ এখন তালিকা দিলে। তাত এটা শব্দ আনি দিলে কুটুম বিহু শব্দটো আনি দিলে, আগৰখন তালিকাত নাই। মই ইয়াৰ চ'ৰ্চবিলাকো আছে ক'ত ক'ত কৈছে। তেনেকৈ অমৰেন্দ্ৰ গগৈয়ে আনি দিলে। অমৰেন্দ্ৰ গগৈয়ে জয়কান্ত গন্ধিয়াকে অনুসৰণ কৰিলে। চ'তৰ বিহু ৰাতি বিহু মানুহ বিহু কুটুম বিহু। উপেন ৰাভা আকাচামে আনিলে। উপেন ৰাভা আকাচামৰ পিছত আহিলে মই কৈছোঁ ডক্টৰ প্ৰদীপ নেওগে আনিলে গৰু বিহু মানুহ বিহু গোসাঁই বিহু হাত বিহু চেনেহী বিহু মাইকী বিহু। মই নামখিনি কৈছোঁ ইমানখিনি। শৰৎ চন্দ্ৰ চিৰিং ফুকনে আনিলে, নাৰায়ণ দাসে আনিলে, ৰূপা ডেকা পাটৰে আনিলে, ত্ৰিদীপ গগৈ। কিছুমান নাম মিলি যায় কিছুমান মিলি নাযায়। জোনাৰাম নাথ ললিত বৰা নিতুল চাংমাই দীনেশ গগৈ মীনাক্ষী লাহন দাস ধৰ্মেশ্বৰ দুৱাৰা এই নামবিলাক কৈ নাযাওঁ। জীৱন ঘৰফলীয়া জিতু কুমাৰ লেখাৰু প্ৰবীণ গগৈ মীনা কলিতা সৌৰভ কুমাৰ দেউৰী 29 নম্বৰ। 30 নম্বৰ সৰলা কাঠাৰ বৰদলৈ। 31 নম্বৰ ডক্টৰ পবিত্ৰ কুমাৰ পেগু। তেখেতে কৈছে গৰু বিহু, এইটো কৈছে গৰু বিহু মানুহ বিহু টানি বিহু এৰা বিহু বিহু তলাক 3টা বিহুৰ নামৰ কথা বেলেগ বেলেগ। মোহন বৰানে কৈছে গৰু বিহু মানুহ বিহু যি যোৱাই অহাৰ বিহু বা গোসাঁই বিহু মেলা বিহু বা বিহু ৰোৱা পৰ্ব এইখিনি কথা কৈছে। ৰত্নেশ্বৰ বসুমতাৰীয়ে 2টা নাম দিছে গৰু বিহু আৰু মানুহ বিহু। মুকুল ৰাভাই গৰু বিহু মানুহ বিহু বুলি কৈছে 34 নম্বৰত। সৰ্বানন্দ ৰাজকুমাৰে গৰু বিহু মানুহ বিহু গোসাঁই বিহু তাঁতৰ বিহু নাঙলৰ বিহু ঘৰচীয়া জীৱ জন্তুৰ বিহু আৰু চেৰা বিহু। এনেকৈ সতীশ চুতীয়াৰ আছে, বিগুমোহন গোস্বামীৰ আছে 37 নম্বৰ, ৰাজীৱ ফুকনৰ আছে 38 নম্বৰ, ইছমাইল হুছেইনৰ আছে 39 নম্বৰত। ইছমাইল হুছেইনে এখন কিতাপেই লিখিছে 7 বিহুৰ। তেনেকৈ প্ৰমোদ দিহিঙীয়াৰ আছে, আবুল হুছেইন আৰু সুৰেন্দ্ৰ নাথ ডেকাৰ এখন তালিকা আছে। আৰু এই অধমেও এখন তালিকা কৰিলোঁ। এই অধমে তালিকাখন কেনেকৈ কৰিলোঁ যে এই গোটেইবোৰ চালোঁ, চাই 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 দেখিলোঁ যে কোনটো কিমান বাৰ আছে, কোনটো কিমান মানে আটাইতকৈ কমন কিমান বাৰ আছে। যে এই যে তালিকাবিলাক কৰা হৈছে যে তাত চবতকৈ বেছি কোনটো আছে গৰু বিহু, তাৰপিছত কোনটো আছে মানুহ বিহু, তাৰপিছত কোনটো আছে চেৰা বিহু। এই 3টা চবৰে কাৰণে কৰোঁ। তাৰপিছতেই আৰু কোনবিলাক বেছিকৈ আছে গোসাঁই বিহুৰ নাম আছে চেনেহী বিহুৰ নাম আছে, তাৰপিছতে হাত বিহু বা মেলা বিহুৰ নাম আছে চেৰা বিহুৰ। গতিকে সেইখিনিৰ পৰা এখন তালিকা এনেকুৱা হ'ব পাৰে যে গৰু বিহু মানুহ বিহু গোসাঁই বিহু বা চেনেহী বিহু এই 3 নম্বৰ দিনটোতে কৈছে। তাৰপিছত আছে কুটুম বিহু তাঁতশালৰ বিহু বা নাঙলৰ বিহু। মই মিলাই কৰিছোঁ যে
তাঁতশালৰ বিহু নাঙলৰ বিহু বহুতে একেটা তাৰিখতে লৈছে সেই তাৰিখটোতে তাঁতশালৰ বিহু বা নাঙলৰ বিহু কাৰণ নাৰীসকলে কি কৰিব তাঁতশাল চাফ চিকুণ কৰিব পুৰুষসকলে নাঙল চাফ চিকুণ কৰিব কোনোবাই মাইকী বিহু শব্দটো কৈছে বৰ বেছিয়ে কোৱা নাই কিন্তু সেই মাইকী শব্দটো সন্মানটো নানে বাৰু যেই হওক কি ক'লোঁ কুটুম বিহু তাঁতশালৰ বিহু বা নাঙলৰ বিহু মেলা বিহু বা হাত বিহু আৰু চেৰা বিহু গতিকে এই 7 দিনৰ বিহু হ'ব পাৰে মই এই গোটেই ৰাইজৰ জ্ঞাতাৰ্থে এইখিনি কথা কৈছোঁ এই গোটেই কথাখিনি ডক্টৰ দীপেন দাসৰ সংক্ষিপ্ত 7 বিহু নামৰ গ্ৰন্থখনত বহুত মানুহৰ প্ৰবন্ধ আছে মই যিমানখিনি ইয়াৰ নাম কৈছোঁ এই তালিকাবিলাক কৈছোঁ প্ৰায় সকলোখিনি মানুহৰ তালিকাসমূহ তাত সন্নিৱিষ্ট কৰা হৈছে গোটেইখিনিৰে পোৱা নাই কিন্তু প্ৰায় সকলোৰে গতিকে 42খন যেতিয়া তালিকা হ'লগৈ তালিকা হোৱাৰ কাৰণে আমি খেলিমেলি হৈ গ'ল আমাৰ কিন্তু 3টা কথা খেলিমেলি হোৱা নাই এটা হ'লগৈ গৰু বিহু মানুহ বিহু আৰু চেৰা বিহু তৃতীয় দিনটোত গোসাঁই বিহু বা চেনেহী বিহু এই গোসাঁই বিহু নামটো বহুতে কৈছে যে গোসাঁইটো পিছতে আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আগত কিন্তু মই এনেকুৱা লিখনি পাইছোঁ যে সেই গোসাঁই বিহু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মৰ আগত আমাৰ দেৱী আৰু থানবিলাক আছিলে আচ্ছা এই দেৱী আৰু থানবিলাকত প্ৰথম দিনাখন গৰু বিহু দ্বিতীয় দিনাখন মানুহ বিহু তৃতীয় দিনাখন সেই দেওশালবিলাকত বিগ্ৰহ ফুৰাইছিলে আৰু বছৰটোৰ সুখৰ কাৰণে সেই বিগ্ৰহসমূহত এই দেৱী থানসমূহত গৈ মানুহে পূজা কৰিছিলে বা সেৱা জনাইছিলে বা মনোবাঞ্ছা পূৰ্ণৰ কাৰণে সেৱা জনাইছিলে পাছলৈ হয়তো যেতিয়া বৈষ্ণৱ ধৰ্ম আহিলে এই যে দেৱ দেৱীৰ কথাটোৰ সলনি যেতিয়া বৈষ্ণৱৰ অন্য এক শৰণ ধৰ্মৰ কথা আহিলে নাম ধৰ্মৰ কথা আহিলে তেতিয়া হয়তো সত্ৰলৈ বা নামঘৰলৈ যোৱা এটা কথা পৰম্পৰা আহিব পাৰে গোসাঁই বিহুৰ পৰম্পৰা আহিব পাৰে সেইদিনাখন এনেকুৱা কথা হ'ব পাৰে বাকী নাঙলৰ বিহু বা তাঁতশালৰ বিহু সেইটো নাঙল ধুব বা তাঁতশাল ধুব এইটো আমি সৃষ্টি কৰিব পাৰোঁ মই তৃতীয় দিনটো কৈছোঁ যে গোসাঁই বিহু বা চেনেহী বিহু এই তৃতীয় দিনটো জী জোৱাই অহা দিন বুলি কৈছে বা সেইটো গোসাঁই দিন বুলি কৈছে জী জোৱাই অহা দিনটো আমাৰ ইয়াত চেনেহী বিহু বুলি ক'লে কিন্তু কাৰোবাক লগ পাবলৈ যোৱাৰ কথাও হ'ব পাৰে চেনেহৰ বিহুৱানখনি দিয়াৰ কথাও হ'ব পাৰে বাট যিয়ে হওক আমি তেনেকৈ যদি ধৰিব পাৰোঁ তেতিয়া গোসাঁই বিহুটো সত্ৰলৈ যাব পাৰে বা বিগ্ৰহলৈও যাব পাৰে এতিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বিহু 4 দিনহে পাতে সকলো জেগাত বেলেগ বেলেগ তাত গৰু বিহু মানুহ বিহু গোসাঁই বিহু আৰু চেৰা বিহু এই কথাটো আছে এই তালিকাখন কাৰ আছিলে নৰহৰি চুতীয়া মই নৰহৰি চুতীয়াৰ নামটো ক'বলৈ পাহৰি গৈছোঁ নৰহৰি চুতীয়াই লিখিছে যে 4 দিন বিহু পাতে 4 দিন বিহু নহয় বিহু 7 দিনেই হয় নামকৰণ 4টা আছে কি আছে গৰু বিহু মানুহ বিহু গোসাঁই বিহু গোসাঁই মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সেই বিগ্ৰহৰ কথা কৈছে আমাৰ ইয়াত হয়তো সত্ৰলৈ যাব পৰা যায় আৰু চেৰা বিহু কিন্তু এই 4টা বিহুৰ লগত আমি আৰু যোগ দিব পাৰোঁ কি হাত বিহুটো যোগ দিব পাৰোঁ বজাৰ কমাৰ যোগ কৰিব পাৰোঁ আৰু এটা বিহু যোগ দি দিব পাৰোঁ কি নাঙলৰ বিহুৰ আৰু তাঁতৰ বিহু এইকেইটা কথা আমি যোগ দিব পাৰোঁ গতিকে মই যদি আমি দেখুৱাওঁগৈ ক'ৰবাত যে গৰু বিহুৰ পৰম্পৰাবিলাক দেখুৱাব পাৰোঁ মানুহ বিহুৰ পৰম্পৰাবিলাক দেখুৱাব পাৰোঁ গোসাঁই বিহুৰ বা চেনেহী বিহু দেখুৱাব পাৰোঁ এই যে কুটুম বিহু যে যি জোৱালি অহাই যোৱাৰ কথা হ'ব কিন্তু মৰাণসকলে তৃতীয় দিনটোত পাতে যি জোৱালি আহিছে কিবা কিবি কৰিছে ইয়াতে কিন্তু চতুৰ্থ দিনটোত আছে ইয়াত চতুৰ্থ দিনটো আৰু তাঁতশালৰ বিহু বা নাঙলৰ বিহু সেইদিনা তাঁতশাল চফা কৰিব নাঙল চফা কৰিব আৰু মেলা বিহু বা হাত বিহু সেইদিনাখন চব বজাৰ সমাৰ কৰিবলৈ মানুহ ওলাই যাব গোটেই মুকলিমূৰীয়া হ'ব সেৱৰটো চেৰা বিহু গতিকে মই এইখন দি দিছোঁ দৰকাৰ হ'লে ল'ব গোটেইখন দিছোঁ দি দিছোঁ প্ৰয়োজন হ'ব দি দিছোঁ কিবা দেখুৱাবৰ কাৰণে বাৰু আপোনাৰ যদি আমি এই পডকাষ্টটোতে সেই কথাখিনি সুধি ল'ব খোজোঁ যে যদি আমি এই 7টা বিহুকে ধৰি লওঁ যে 7 বিহু এনেকৈ 7টা আমি উদযাপন কৰোঁ প্ৰত্যেক দিনাৰ পৰম্পৰাখিনি যদি আপুনি অলপ আপোনাৰ ষ্টাইলত বুজাই দিব পাৰে আৰু গৰু বিহুৰ মহত্বখিনি অতি চাবলগীয়া যে গৰু বিহুৰ দিনা গৰু বিহু পাতিবৰ কাৰণে গৰু বিহুৰ আগৰ পৰা আয়োজন কৰে তৰা চিঙে গৈ তৰা চিঙা বিহু হয় তৰা চিঙা মানে যে মৰা পাতৰ যে কৰে তৰা এটা গছ এজোপা তাৰ ঠাৰিটো এনেকৈ ছিঙি আনে সেইটো শুকালে তাৰ পৰা পাতিলে পঘা বাটি সেই গৰুৰ ডিঙিত দিয়ে
তৰা বৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি তাৰমানে তৰাৰ গাঁঠিটো নিচিগে বৰা হয়তো তাৰ গুচি যাব আচ্ছা তৰা ছিঙিবলৈ যায় সোণোৱাল কছাৰীসকলেও তৰা ছিঙাৰ কথা কৈছে আমাৰ মৰাণততো আজি বহু বছৰ তৰা ছিঙা বিহু পাতি আহিছে অঞ্জলি চেতিয়াই বা তৰা ছিঙিবলৈ যায় গৰু বিহুৰ আগত আৰু গৰু বিহুৰ আগতেই মানুহে বাঁহ কাটি থয় চাট কৰিবৰ কাৰণে এতিয়া গৰু বিহুৰ দিনাখন চাট সাজে মানুহে এনেকুৱা 3 খিৰিয়া আৰু 2 খিৰিয়া মৰাণসকলে 4 খিৰিয়া 3 খিৰিয়া এই চাট সাজি তাত চাটত শিৱৰ কাৰণে কলপাতত কিছুমান আমাৰ শাক পাচলি কাটে কি কাটে লাও বেঙেনা কেৰেলা বৰথেকেৰা হালধি তিয়হ এইখিনি এটা এটাকে লাও খা বেঙেনা খা কেৰেলা খা তিয়হ খা এইখিনি চিৰাৰ পাছত সেইখিনি ধুনীয়াকৈ থয় তাৰপিছত গৰুক গা ধুৱায় আগতে নদীত গা ধুৱাবলৈ নিছিলে কাৰণ তেতিয়াৰ দিনততো ঘৰে ঘৰে পুখুৰী থাকিলেও চ'ত মাহত পুখুৰী শুকাই যায় নদীত পানী থাকে নদীলৈ গা ধুৱাবলৈ লৈ যায় আৰু গা ধুৱাবলৈ লৈ যাওঁতেই চাট মাৰি মাৰি যায় এতিয়া আমি যেতিয়া জন্ম হৈছে তেতিয়া দেখিছোঁ আগতে গা ধুৱাই লয় গা ধুৱাই লোৱাৰ পিছত গৰুক ধুৱাব কেনেকৈ মাহ হালধিৰে গা ধুৱাব ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ যায় যে মাহ পিচিব হালধি পিচিব সেই মাহ হালধিৰে তাৰ লগত মিঠাতেলো দিয়ে গৰুক নোৱাই ধুনীয়াকৈ গা ধুৱাব আৰু যদি নদীত গা ধুৱাবলৈও যায় কিন্তু ঘৰত মাহ হালধিৰে নোৱায় বা ওচৰত থকা পুখুৰীত গা ধুৱাবলৈ নিব যাওঁতে কি কৰে লাও খা বেঙেনা খা কেৰেলা খা সেই ধেমালি কৰিছোঁ দেই তিয়হ টুকুৰা নিজে খা 1960 চনৰ কথাই কৈছোঁ বাৰু যি হওক তিয়হ খা নিজেও খাই লয় তিয়হ লোক তাৰপিছতে গৰু তাৰপিছত চাটবিলাক সলায় ইজনে সিজনে কেলে সলায় সম্প্ৰীতি তোমাৰ চাটডাল মই ল'ম মোৰ চাটডাল তুমি ল'বা তোমাৰ চাটডাল তেওঁ ল'ব তেওঁৰ চাটডাল তেওঁ ল'ব চাটবোৰ সলাই দিয়া পেলোৱা হয় যে 4দলীয়া সাত মৰাণসকলৰ 4দলীয়া 3দলীয়া থাকে 3দলীয়া 2দলীয়াও থাকে সকলো জনগোষ্ঠীৰে এই কামটো কৰে মৰাণসকলে কৰে সোণোৱাল কছাৰীয়ে কৰে সকলো মানুহে মই জনগোষ্ঠীসকলৰ নাম নকওঁ লাও হাঞ্জা এই বছৰ হাঞ্জা বড়োসকলে কৰে যে হওক এই যে তাৰপিছত নদীত গা ধুৱালে গৰুক এৰি দিলে আৰু এই চাটবিলাক আনি কি কৰে এই গোহালি ঘৰত বা সাধাৰণতে বাৰাণ্ডাৰ ওপৰত যদি থাকে তাত চাটবিলাক গুজ মাৰি থৈ দিয়ে লোকৰ পৰা সলাই অনা চাটবিলাক আৰু তেতিয়া সেই যে মানুহবোৰ যায় যে ফূৰ্তি কৰি যায় যে সেইদিনাখনে কাৰোবাৰ লগত যদি আগতে কিবা বিবাদ আছিলে হয়তো এইটো বন্ধু এনেকুৱা কৈ মিলা মই প্ৰথমে কৈছোঁ বিহু মানে ৰং সেইটো কৰে লাহে লাহে সেইদিনা গা পা ধুই সকলোৱে নিজেও নতুন কাপোৰ সেইদিনাখন ল'বও পাৰে জা জলপান খায় সেৱা কৰে আচলতে মানুহ বিহুৰ দিনাখনো সেৱা কৰে মানুহ বিহুৰ দিনাখন কৰে গৰু বিহুৰ দিনাখনো সেই পৰম্পৰাটো আৰম্ভ হৈ যায় আৰু কোনো ঠাইত গৰু বিহুৰ দিনাখনৰ পৰাই হুঁচৰি গোৱাটো আৰম্ভ হয় কোনো ঠাইত নহয় আৰু নামঘৰলৈও কোনো ঠাইত যায় কোনো ঠাইত মানুহৰ বিহুৰ দিনা যায় যিয়ে হওক আবেলি সময়লৈ কি কৰে তুঁহ জুই তাত জাক দিয়ে তাতে মাখিয়তী আৰু দীঘলতী পাত দিয়ে আৰু গধূলি সময়ত যেতিয়া গৰু ঘূৰি আহে সেই তুঁহ জুই ধোঁৱা ওলাই সেইটো শুঙে গৰুৱে মাখিয়তী মাখি পাত মাখি মাৰো জাক দীঘলতীৰ দীঘল পাত মাখি মাৰো জাত এনেকুৱা মন্ত্ৰবিলাক গায় আৰু সেইদিনাখনেই নাহৰ পাতত কোনো অঞ্চলত মানুহ বিহুৰ দিনা নাহৰ পাতত এটা মন্ত্ৰ লিখে বাটং বৃষ্টি হৰং দিব তাৰমানে বাট বৃষ্টি নহ'বৰ কাৰণে এটা সংস্কৃতৰ মন্ত্ৰ তাত লিখি ঘৰত আনি দিয়ে আৰু গধূলি সময়ত আহে গৰুক সেইদিনা নতুন পঘাৰে বাটে গৰুক পিঠা খাবলৈ দিয়ে আৰু গোহালি ঘৰত কি কৰে এইবিলাক নহৰু
ইত্যাদিৰ চাৰিওফালে এটা মেৰ দিয়ে সেইবিলাক দিলে গৰুৰ অসুখ নহয় বুলি কয় আৰু নহৰু পানীৰ ছটিয়াই বুলি কয় গৰুৰ গাত নহয় গোহালিত ছটিয়াই বুলি কয় সেয়া গৰুৰ বিহুৰ সংক্ষেপে এটা বৰ্ণনা এটা পিছৰ দিনা মানুহ বিহু আহিলে মানুহৰ বিহুৰ দিনা ৰাতিপুৱাই গা পা ধুৱে মাহ হালধিৰে গা ধুৱে আৰু ধোৱাৰ পিছত কি হয় ইজনে সিজনক ওচৰ চুবুৰীয়া মানুহক ইজনে সিজনক বিহুৰ সম্ভাষণ জনায় আৰু অলপ সময় অহাৰ লগে লগে জা জলপান ওলায় পিঠা পনাৰ কথা আহে মই যে কৈছোঁ বিহুৰ কেইদিনমানৰ আগতে চ'তৰ মাহত 7 দিনমানৰ আগৰ পৰা ঢেঁকীৰ দুপদুপনি উঠে তাত অনেক ধৰণৰ পিঠা পুৰে সান্দহ চিৰা খুটিত মৌ ইত্যাদি সেইখিনি এই জা জলপান মানুহে খায় খোৱাৰ পিছত সৰুৱে ডাঙৰক সেৱা কৰে সেই মানুহৰ বিহুৰ দিনা তাৎপৰ্য তেনেকুৱা হয় আৰু আবেলি সময়লৈ হুঁচৰি গাবলৈ ওলাই যায় কিন্তু কিছু কিছু জেগাত গৰু বিহুৰ দিনা ওলাই যায় তাৰ পিছৰ যিবোৰ দিন আহে তৃতীয় দিনাখন সত্ৰলৈ কোনো যায় বিগ্ৰহ ফুৰোৱাৰ কথাই কৈছোঁ এইটো গোসাই বিহুৰ দিনা আৰু মৰাণসকলৰ তৃতীয় দিনাখনৰ কৈছোঁ যি জোৱালীৰ বিহু এই তৃতীয় দিনা তেনেকুৱা হয় চতুৰ্থ দিনাৰ মই কথা কৈছোঁ তেনেকৈ মই তালিকাত আগতে আকৌ পুনৰ ব্যাখ্যা নকৰোঁ আৰু এইখিনিয়ে 7 বিহু তাৰমানে আমাৰ প্ৰথম 3 দিনলৈকেহে চাব গ'লে পৰম্পৰা বা এটা আছে বাকীখিনি সাধাৰণতে ইমান একো নাথাকে হয়তো কোনো অঞ্চলত থাকিব পাৰে মই নাথাকে বুলি ক'লে নহ'ব কোনো অঞ্চলত হয়তো থাকিব পাৰে কিন্তু এই যে মই 42খন তালিকাৰ কথা ক'লোঁ এই আমাক অলপ খেলি মেলিত নপেলোৱা নহয় কাৰণ লীলা গগৈ আৰু হেমবুঢ়া গোহাঁই সমসাময়িক কালৰ মানুহ দুয়োগৰাকী আমাৰ গুৰু দুয়োগৰাকীলৈ শ্ৰদ্ধা জনাইছোঁ তে হেমবুঢ়া গোহাঁই অঞ্চলত ৰাতি বিহু নিশা বিহু এনেকৈ হৈছে হেমবুঢ়া গোহাঁই বকতা আমাৰ চেৰেকা পাৰৰ লীলা গগৈ বেছি দূৰো নহয় যে হওক তেনেকুৱা ধৰণৰ তালিকা হোৱাৰ বাবে আমি এনেকুৱাহে লাগে যে হয়তো কোনোৱে কাৰোবাক অনুসৰণ কৰি লিখিছে হয়তো কোনো অঞ্চলত তেনেকুৱা পৰম্পৰা থাকিবও পাৰে কোনো অঞ্চলত নাঙল ধুবও পাৰে তাঁতশাল ধুবও পাৰে এইখিনি কথা ছাৰ যদি এটা কথা সোধোঁ যে আপুনি ক'লে বিহুৰ ৰঙৰ উৎসৱ আনন্দ ৰং খং নহয় দেখা যায় বিহু কোৱাৰ লগে লগে প্ৰেম আহি যায় চুপতিৰ কথা আহি যায় বিহু গীতত তাৰে আমি দেখা পাওঁ যে তাৰে ৰং ওলাই আছে যেনেকৈ প্ৰকৃতিৰ লগত এটা হয়তো মিলন দেখা পাওঁ যে প্ৰকৃতিক কি ধৰণে স্মৰণ কৰিছিল বা প্ৰকৃতিৰ লগত কেনেকৈ মিলি আছিল আমি প্ৰেমৰ তাতেও সংজ্ঞাটো দেখা পাওঁ বিহু গীতত ইমান প্ৰেম কিয় থাকে মানে চুপতি কিয় ইমান থাকে যি সময়ত বিহু নামসমূহ ৰচিত হৈছিলে সেই সময়ত পৃথিৱীত নহয় অসমত কৃষিৰ বাহিৰে একো নাছিলে কালিলৈ মোৰ স্কুললৈ যাবলগীয়া আছে ঘৰত হোমৱৰ্ক আছে অফিচলৈ যাব লাগে একো নাই নিশ্চিন্ত আজৰি সময় গোটেই ৰাতিটো বিহু কৰি থাকিব পাৰে ৰাতি পৰে ফেঁচাই কুৰুলিয়াই আমাৰ বিহু নামনা নাই আমাৰ বিহু ভাঙোতা নাই গতিকে সেই সময়ত চিন্তাটো কি মানুহৰ খেতি কৰিব লাগে আৰু ঘৰ পাতিব লাগে ঘৰ পাতিবলৈ মোৰ মনৰ মিলৰ কাৰোবাক লাগিব মোৰ পচন্দ হৈছে কথাটো মই কেনেকৈ বুজাওঁ এতিয়া সেইকাৰণে প্ৰকৃতিৰ উপমা লৈ 4 শাৰীত বিহুনাম ৰচনা কৰিলে প্ৰথম 2 শাৰীৰ প্ৰকৃতিৰ এটা উপমা বা সমসাময়িক কালৰ এটা ঘটনা বা দেৱ-দেৱীলৈ প্ৰাৰ্থনা বা এটা ৰূপক দ্বিতীয় শাৰীত সাধাৰণতে প্ৰেম মিলন বিৰহ অভিমান অনুযোগ ইত্যাদিৰ বতৰা আচ্ছা বা নাচনীৰ সৌন্দৰ্যৰ বৰ্ণনা বিচাৰি বিচাৰি এচাৰি আনিলো গাঁঠি ঘনে ঘনে চাই বিহুৰে তুলিতে তোমাকে বাচিলো কঁকাল খামুচিয়া পাই মন কৰিছেনে মই যে সমসাময়িক কালৰ প্ৰথম শাৰীটোত সমসাময়িক কালৰ কথা যে কৈছোঁ উকিয়াই ৰেলগাড়ী চলিলে দুবৰুত গধূলি হ'ল তোমাক আনিম বুলি বৰে ঘৰ সাজিলো গৰু বন্ধা গোহালি হ'লে কি ধিন্দাও কুৰুলি কোবাও মথুৰা হাতলে যাওঁ কি ধিন্দাও কুৰুলি কোবাও মথুৰা হাতলে যাওঁ এই যে হাত বিহুৰ কথা কৈছোঁ বাৰু যি হওক এই যে কৈছোঁ ৰেলৰ আলিৰ দুবৰি বনে লাহৰি ৰেলৰ আলিৰ দুবৰি বন এইটো ৰেলটো আৰে আইল
ইংৰাজী শব্দ যেন লাগে কিন্তু ৰেলৰ আলি দুবৰি বনেও লাহৰি ৰেলৰ আলি দুবৰি বন হাড়ক মাটি কৰি তেজক পানী কৰি তোমালৈ ঘটিলো ধন এইবোৰ সমসাময়িক কালৰ ঘটনা মন কৰিছেনে কোম্পানীৰ মানে সদাগৰী চাকৰি নালাগে কোম্পানীৰ চাকৰি নালাগে লাহৰি নালাগে তলবৰ ধন ঘৰতে থাকিবা বনবাৰী কৰিবা পঢ়িবা ভাগৱত ৰামায়ণ সেই বুলি কৈছে ছোৱালীজনীয়ে কৈছে কোনে কৈছে ছোৱালীজনীয়ে কৈছে দৰকাৰ নাই তালৈ যাবলৈ ঘৰত থাকিবা ভাগৱত ৰামায়ণ পঢ়িবা এনেকুৱা কৰিবা ওচৰত থাকা হলগৰি চাপৰি আমনন ইত্যাদি ইত্যাদি ওচৰত থাকা আজিৰ তাৰিখত বিহু হ'লে কেনেকুৱা হ'ব বা যে আজিৰ পৰিস্থিতিৰ ওপৰত বিহু এটা হয় কৰি আছে নহয় আজি ল'ৰাই যি দেখিছে এই ৰচনা কৰিব মই এতিয়া কেনেকুৱা ৰচনা কৰিছে ল'ৰাই এটা গাই গৈছিলে মই বোলো এইটো নেগাবি দেই ক'তো তই মই ক'লো বোলে কিয় আমাৰ এইটোৱে মোৰ কি হ'ল মুখস্থ ৰৈ গ'ল নহয় কি হ'ল গাই দিওঁ নেকি মোবাইলতে হেল্ল বুলি মাতা যেতিয়া বাইকৰ চকা লাহে লাহে ঘূৰে তেতিয়া পাছৰ খাই গৈছে মোবাইলতে হেল্ল বুলি মাতা যেতিয়া বুকুখন মোৰ দুৰু দুৰু কপে তেতিয়া বোলে এইটো নেগাবি ক'তো তই মই ক'লো তাৰপিছতে তই গালি আৰু বাৰু এই যে নেগাবি বুলি কৈছোঁ মই আৰু এটা কথা কৈছোঁ 1975 চনত চলে চিনেমাখন চলিছিলে হেমা মালিনী ধৰ্মেন্দ্ৰ সেইখনতো চাই একদম 100 দিন নে 200 দিন নে কিমান সপ্তাহ চলিছে হিচাপ নাই চলে আৰু তাৰ সংলাপ মানুহৰ মুখে মুখে ইমানেই মানুহবিলাকে চলে চাই এটা বিহু নাম ৰচনা কৰিলে নহয় চলে হ'ব কি বুলি হেমা মালিনী ধৰ্মেন্দ্ৰ পঢ়িছানে প্ৰবন্ধ আজিকালিৰ ভাল পোৱা টকা পইচাৰ সম্বন্ধ এইটো যেতিয়া চোতালত গালে বয়সস্থ এইটো নেগাবি কথাটো মন কৰিছেনে এইটো নেগাবি ইয়াত বুলি কৈছে তেতিয়া বোলো কি গাম তই গা এনেকৈ লগাইছে তুমি বয়ে যোৱা হাই 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 মোৰ নিজৰা মোৰ নিজৰা প্ৰেমৰ সৰু সূতাৰে মনে গঢ়াই যোৱা মাকো আমি লগে লগে সেইটো গীত গাইছোঁ তেতিয়া আমাক দেখুৱাই দিয়া মানুহ আছিলে আমাক সমাজখনত কিবা এটা গালে সেইটো নাইকিয়া কৰি দিব পৰা মানুহ আছিলে কিন্তু সেই যে এইটো নেগাবি বুলি যে ক'লে সেইটো কওঁতে অনুভূতিৰ জ্বালা ইমানেই তীব্ৰ হ'ল যে বিহু নামটোকে বাপেকে মুখস্থ হৈ থাকিলে সেইটো ভাল হ'ল আপোনাৰ ভাল হ'ল না ৰচনা কৰিছে নহয় দেখো গুমগুমাই কোম্পানীৰ জাহাজ ঐ ঢেকি গুমগুমাই থৰা মনে কুটাই দেহা ৰমাই তোমাক দেখিবৰ পৰা বা বিহুতে আহিবৰ পৰা বা গাভৰু হ'বৰে পৰা চিচিমুখৰ ফালে কি বুলি লিখিলে গুমগুমাই আহিলে কোম্পানীৰ জাহাজ ঐ চিচিমুখত ভাঙিলে চিচা তোমাৰে আমাৰে জল্পনা কল্পনা বাপেৰে কৰিলে মিছা যেনেকে গাই থক আপুনি যিজনে গাব পাৰে এই গুমগুমাই আহিলে হেই কোম্পানীৰ জাহাজ ঐ হেই চিচিমুখত ভাঙিলে চিচা হেই তোমাৰে আমাৰে হেই জল্পনা কল্পনা হেই বাপেৰে কৰিলে মিছা এনেকুৱা কথাবোৰ গাই থাকিব পাৰে বেলেগে গাব পাৰে তেতিয়া মই কৈছোঁ যে কোনোবাই যদি বেলেগ ধৰণে গায়হি বিহু নাম এটা বয়সস্থ মানুহবোৰে কি বুলি কয় তই বেলেগ সুৰ ধৰিলি তাৰমানে তেওঁক প্ৰশংসা কৰিলে সেইকাৰণে আজি বিহু নামৰ প্ৰায় 200টামান আমি সুৰ পালোঁ একে জেগাত মানুহ ৰৈ থকা নাই কিন্তু যে গাইছে তাৰ যিটো স্বৰবিন্যাস সেই স্বৰবিন্যাসটো একে কৰিহে গাইছে একেটা স্বৰবিন্যাসতে গাইছে তে গাবই মানুহে যুগে যুগে মানুহে ৰচনা কৰিবই কোম্পানীৰ জাহাজ আহিলত ৰচনা কৰিলে ৰেল আহিলত ৰচনা কৰিলে আফুকণী আহিলত ৰচনা কৰিলে চব ধৰণৰ ৰচনা কৰিলে মোবাইল আহিলেও ৰচনা কৰিব পাৰে এটা বস্তু এনেকুৱা লাগে যে আগৰ দিনৰ আধুনিক হোৱাটো আজিৰ তাৰিখত ঠিকে আছে আজিৰ দিনত আধুনিক হোৱাটো ঠিকে নাই কিন্তু আজিৰ পৰা 50 বছৰ পিছত আজিৰ দিনৰ আধুনিক হোৱাটো চাগে তেতিয়া ঠিকে হ'ব ঠিক কিন্তু কথাটো এনেকুৱা অৱয়ব যে মান্যতা লাভ কৰা
মই যে হেমা মালিনীৰ ধৰ্মেন্দ্ৰৰ কথা ক'লোঁ সেই গীতটোৱে মান্যতা লাভ নকৰিলে কিবা কাৰণত মোৰ মুখস্থ থাকি গ'ল সেইটো মান্যতা লাভ নকৰিলে মোৰ ওচৰত প্ৰায় 20খনমান বিহু নামৰ কিতাপ আছে 20খন আছে দেই মই কৈছোঁ গোটেইখিনি মৰমতে মই ডিটিপি কৰি থৈ দিছোঁ গোটেইখিনি তাহানি বন বেনুৰ পৰা ডিম্বেশ্বৰ নেওগৰ তাত দেখিছোঁ যে কেৰম খেলি থাকোঁতে লুডু খেলি থাকোঁতে এনেকুৱা বিহু নাম কিছুমানো আছে কিন্তু সেইখিনি মান্যতা লাভ নকৰিলে এতিয়া আমি কি কৰিছোঁ হাতী হেৰুৱালোঁ লিহিৰি বনতে ঘোঁৰা হেৰুৱালোঁ ৰণত পায়ো হেৰুৱালোঁ সৰগৰ মুকুতা চোতালৰ দুবৰি বনত কিমান ধুনীয়া কাব্য চাওকচোন মন কৰিছেনে ঠিক যে কলীয়া বৰতে মলীয়া পথাৰত হলীয়া মতামহ বালো জাকৈয়া ছোৱালী যাই উকি মাৰি তুমি বুলি উলটি চালো আয় কলীয়া বৰতে মলীয়া পথাৰত ঐ হলীয়া মতা মহ বালো এইটো কি জানে নাই এইটো সৃষ্টিৰ আনন্দ বা আজিকালিৰ ল'ৰাই ক'ব মই বৰ ভাল মাল এটা চাৰিলোহে তেতিয়া তেওঁ কৈছে বৰ ভাল বস্তু এটা উলিয়ালো দেই জাকৈয়া ছোৱালী যাই উকি মাৰি তুমি বুলি উলটি চালো সেই সৃষ্টিৰ আনন্দত সেই উকিটো মাৰিছিলে সেই উকিটো কিন্তু আমাৰ পৰম্পৰা হৈ পৰিলে লাহে 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 এতিয়া উকিটো নহ'লে নহয় এই যে চোতালত আমি হুঁচৰি গাবলৈ গৈছোঁ তাতো আমি উকুটি দিছোঁ কেনেকৈ কৰে চাগে চেলাবৰে ডবোৱা কটাৰী পহু চেলাবৰে মিতি এনেকুৱা এটা দিবই কোনোবাই পহু চেলাবৰে মিত গাঁৱৰ বুঢ়া ঠাহা দাহাই ন ধৰি বাহা গাহাই যাওঁ বতৰৰ গীত এইটোত আহিব তেতিয়া চোতালখন আছিলে আমাৰ আখৰাৰ থলী চোতালখন আখৰাৰ থলী আছিলে যে জ্যেষ্ঠসকলে ঢোল বজাইছিলে ঢোলৰ বোলটো এবাৰ নবজায় কিছুমান বোল আছে ডাও 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 আমি লগে লগে ডাও 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 টাক টাকি দি ঘেনে টাক টাকি দি ঘেনি আমিও লগে লগে টাক টাকি দি ঘেনি ঘেন টাকি দি ঘেনি টাক টাকি দি ঘেনি ঘেন টাকি দি ঘেন দি ঘেনি দি ঘেনি দি ঘেনি দি ঘেনি শিকিব গৈছোঁ মুখস্থ ৰৈ গৈছে সেইটো সেই হুঁচৰি মাৰি থাকোঁতে আখৰা হৈ গ'ল তাকি দিগে নাক টাক ডুম কি টাক দি টাক ডুম দি টাক ডুম কি টাক দি টাক টাক ডুম দি টাক ডুম টাক ডুম টাক তেনেকুৱা ধৰণৰ আহি গৈছে এই কিটি গীত কিটি গীত কিটি গীত ডাও গেন কিটি গেন কিটি গেন কিটি গেন ডাও কিটি গীত ডাও গেন কিটি গেন ডাও টাক গেন গেন আগেন আকৌ এটা বজাব সেইটো এবাৰ নবজায় 4বাৰ বজাব ঠিক সেই চোতালখন আছিলে কৰ্মশালা কিন্তু আমাৰ সৌভাগ্য যে আমাৰ বিহুৰ সনাতন বিহুৰ যি বৈচিত্ৰ্য আৰু যি বৰ্ণাঢ্য ৰূপ গোটেই যুগে যুগে মানুহ মুগ্ধ হৈছে জনমে জনমে মুগ্ধ হৈছে এতিয়া প্ৰজন্মই বিহুৰ কৰ্মশালা কৰিছে আজি জাতীয়তাবাদী যুৱ ছাত্ৰী হওক সদৌ অসম ছাত্ৰ সন্থাই হওক আজি যিকোনো কি কৰিছে বিহুৰ কৰ্মশালা কৰিছে কাৰণ ইয়াৰ ৰূপটো বৈচিত্ৰ্য বৰ্ণাঢ্য ইমান সুন্দৰ যে ইয়াক মানুহে ইয়াৰ যিটো উত্তেজনা আছে সেই উত্তেজনাটোত এনেকুৱা যে কিছুমান কথা ভাবিলে যে উত্তেজনাটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ ভাবিলে আমাৰ কল্পনাবৃত্তৰ পৰিধি চেৰাই যায় আৰু যেতিয়া কোনো কোনো কথাত কল্পনাবৃত্তৰ পৰিধি চেৰাই যায় তেতিয়া সি নিজে নিজে দেৱত্ব গুণ লাভ কৰে সেইকাৰণে কয় ঢোল দেৱবাদ্য সেইকাৰণে ঢুলীয়াসকলে ৰঙা ফুৰ্তা লৈ গৈ হিৰাত সেৱা কৰি আহে হয় দেৱত্ব লাভ কৰাটো কম কথা নেকি লোকবাদ্য এটাই দেৱত্ব লাভ কৰাটো কম কথা নাই দেৱত্ব গুণ লাভ কৰিলে বাৰু সেই ঢোলৰ তেনেকৈ আহিলে পেঁপা আহিলে এতিয়া ল'ৰা ছোৱালীয়ে ঢোল শিকিছে পেঁপা শিকিছে নাচ শিকিছে গগনা শিকিছে তাৰ আৰ্জা শিকিছে তাৰ বিজ্ঞানটো উলিয়াই লৈছে কেনেকৈ হয় কি ঢোলৰ বিজ্ঞানটো কি এই যে চাপৰবিলাকৰ বিজ্ঞানটো কেনেকৈ গৈ আছে এতিয়া কয় যে কি বিহুত ইয়াত নিয়ম চিয়ম ব্যাকৰণ নাই একো ব্যাকৰণ নাই লোক হেৰিয়াত কিহৰ ব্যাকৰণ আছে এতিয়া ব্যাকৰণ নথকাকৈ কোনো সংগীত হ'ব নোৱাৰে আমাৰ গোটেই সংগীতৰ সোঁতটো লোকসংগীতৰ বুনিয়াদৰ ওপৰত গঢ়ি উঠিছে এপিটম অফ আৱাৰ মিউজিক ইজ ফাউণ্ডেড অন দ্য ফক মিউজিক বুলি কোনোবা এজনে কৈছে পাহৰিছে এতিয়া ঢোলটো বজাওঁতে চাই আছে
খিত ঘৃণা খিত তাক মন কৰিছেনে খিত ঘৃণা এইটো এই যে দোপটো যে খিত ঘৃণা এইটো চোৰটো পৰে তিনিকে গৈ আছে খিত ঘৃণা খিত 1 2 3 1 2 3 কোনোবাই ক'ব কিহৰ 1 2 3 উলিয়াবলৈ আহিছো নহয় সেইটো তেনেকেই গৈ আছে 1 2 3 1 2 3 1 2 3 1 2 3 খিত ঘৃণা খিত তাক কৰ্মশালাত বুজাইছিলে এনেকেহে হ'ব এনেকে নহয় এইটো নহ'বগৈ চাৰিকে গৈ থাকিব তিনি আছে ইয়াত 1 2 3 1 2 3 1 2 3 1 2 3 যি বজক লাগিলে দাকিৰি খিতা গ্ৰিগেন ডাউন দাকিৰি খিতা গ্ৰিগেন ডাউন কেনেকুৱা চিষ্টেম মন গৈ আছে এই বিহু নামবোৰ ৰচনা কৰিছে এইটো দুলৰী চন্দত এই তিনিটা আখৰ এইফালে তিনিটা ছটা এইফালে তিনিটা ছটা এইফালে 8টা কিমান ক'ৰবাত এটা দুটা আখৰ ইফাল সিফাল হ'ব পাৰে কি চব ছন্দ হৈছে তা ইমানেই আৰু বৈচিত্ৰ আৰু বৰ্ণাঢ্য হ'লগৈ ইমানবোৰ ৰচনা হ'ল তে বিহু নামক এতিয়া 8টা ভাগত ভাগ কৰিবলগীয়া হ'ল আমাৰ লোকসংগীতক যেনেকৈ আছে যে এইবোৰ কৰ্ম বিষয়ক লোকসংগীত এইবিলাক অনুষ্ঠানমূলক লোকসংগীত এইবিলাক কাহিনীমূলক লোকসংগীত এনেকুৱা কৰিছে এই অনুষ্ঠানবিলাকক দুটা ভাগত ভাগ কৰিছে এইটো ভক্তি নিৰপেক্ষ এইটো ভক্তি থকা এনেকুৱা ভাগ কৰিছে আমাৰ বিহু নামক এতিয়া কি কৰিলে হুঁচৰিত গোৱা পদঘোষা এটা ভাগ সেইটো কথা 9টা হ'ব যোজনা বা জোঙাল এটা ভাগ এই যোজনা গোৱাৰ 6টা সুৰ আছে জাত নাম আছে জোৰা নাম আছে ঠেলা নাম আছে খণ্ডচিকা বিহুনাম আছে কাহিনীমূলক বিহুনাম আছে ফকৰা যোজনা আছে নেজ লগা বিহুনাম আছে আৰু কিবা এটা আছে ক'লে ওলাই যাব গোটেইবোৰ মন কৰিছেনে এই যে জাত নাম বুলি কৈছোঁ জাত নামটো এনেকুৱা মই অলপ আগতে ক'লে যে বিহুনাম 4 শাৰীত ৰচনা হয় কোনোবা ডেকালৰে কৈ দিব এইটো দেখোন 1 শাৰীতে ৰচনা হ'ল এইটো দেখোন এটা শব্দতে আছে এই এটা শব্দত বিহুনাম আছে সেই তাৰ কাগজে পত্ৰে উদ্ভাৱন কৰি উলিওৱা মানুহজন এই অধম তে ৰে কি ৰে ধৰক কথাটো এটা শব্দ ৰে কি ৰে এইটো এটা বিহুনাম কিন্তু ই জাত নামে বিহুনামৰ এটা ভাগ ৰে কি ৰে কি ৰে কি ৰে এতিয়া আন এটা বিহুনামৰ সহায়ত ইয়াক গাব লাগিব তেতিয়া জাত নাম হ'ব তোমালৈ চাওঁতে ৰে কি ৰে জপনা দেওঁতে ৰে কি ৰে তেতিয়া লগৰীয়াসকলে সেইটো পুনৰাবৃত্তি কৰিব 2টা শব্দত জাত নামটো 2টা বা 3টাত ঘুনুচা ওলাইছা ঘুনুচা ওলাইছা 2টা শব্দ বা ঘুনুচা ওলাইছা দেখা দে ওলাইছা এই 2টা শব্দত এটা বিহু নাম সেইটো জাত নামে কিন্তু ঘুনুচা ওলাইছা ঘুনুচা ওলাইছা তোমালোকৰ ঘৰলৈ ঘুনুচা ওলাইছা চবেই গাব সদায় যাব পাৰোঁ মই ঘুনুচা ওলাইছা তুমি দিলে মৰমৰ মাতে ঘুনুচা ওলাইছা দেখিছে 2টা শব্দত 3টা শব্দত 4টা শব্দত 2 শাৰীৰ 4 শাৰীৰ 8 শাৰীৰ জাত নাম এতিয়া বিহু নাম এটা যেতিয়া ভাঙি পেলোৱা যায় খণ্ড কৰি 6টা খণ্ডত ভাঙি দিয়ে চৰাই হালধীয়া পাখি বিনন্দীয়া খুটি খাই অৰণ্যৰ টোপ 3টা খণ্ড দিনৰ দিনটো এবাৰ নেদেখিলে পেটতো নালাগে ভোক এই 6টা খণ্ডত যেতিয়া ভাঙি দিলোঁ তেতিয়া জেং বিহুত গায় এইবিলাক বেছিকৈ এ মৰম জান চৰাই হালধীয়া এ মৰম জান পাখি বিনন্দীয়া এ মৰম জান খুটি নোখায় অৰণ্যৰ টোপ এইটো দুবাৰ নেগায় আৰু এবাৰহে গাব সেইকাৰণে এইটোক স্বতন্ত্ৰ নাম বুলি কয় এই মৰম জান ইত্যাদি অনেক বিশেষণ লগাই গাব তেনেকৈ জোৰা নাম ল'ৰাই ছোৱালীয়ে যেতিয়া প্ৰশ্ন উত্তৰাতৰি কৰিব জোৰা নাম ঠেলা নাম এচোৱাই এজনে গাব বাকী চোৱা আনজনলৈ এৰি দিব বা এচোৱা এজনে গাব বাকী চোৱা গোটেই দলটোলৈ এৰি দিব এইবোৰ ঠেলা নাম এদেহি স্বৰ্গ দেওলালে চবেই ক'ব হাই ঐ হালি ঠেলিব এনেকৈ ঠেলা নাম আছে খণ্ড চিঙাৰ কথা ক'লোঁ ফকৰা যোজনা আছে ফকৰা যোজনাটো কি কথা কোৱাৰ নিচিনা বিহু নাম সেইটো নাম দিলে পাছত এই যে কথা ক'ব আৰু এনেইতো কথা ক'লে নুশুনিব
তেওঁ গাবলৈ মন যায়, তেওঁ গাব নোৱাৰে। বহুত মানুহ, চব মানুহেতো গান গাব নোৱাৰে, গীত গাব নোৱাৰে, নাম গাব নোৱাৰে, তথাপি মন যায়। গতিকে গাবৰ কাৰণে তেওঁ কি কৰিলে যে মই এনেকুৱা এটা কৰিম যে মানুহে শুনি হাঁহিবও, মই কথা কোৱাৰ নিচিনাকৈ ক'ম। বাৰু কেতিয়াবা বিহু গাই থাকোঁতে খুব ভাগৰ লাগিলে মাজতে অকণমান ৰাখিবৰ কাৰণে তেনেকুৱা কাম এটা কৰে। হে গেলা কোমোৰাৰে পানী সমনীয়া, গেলা কোমোৰাৰে পানী হয়নে, এনেকৈ সোধে। বাকীখিনিয়ে ক'ব হয়। এইজনী নাচনী কেলৈ লাগিছে নিয়ক বুঢ়াত শিয়ালে, এ টানি মন জিলি খিলি খিলি বেঙেনাৰে পাতে, মন জিলি খিলি খিলি বেঙেনাৰে পাত, এনেকুৱা ধৰণে কৰে। কেতিয়াবা একোটাহঁত বিহুনাম নেগুৰ লগাই লগাই গৈ থাকে, নেজ লগা বিহুনাম, মই সেইটো ক'বলৈ পাহৰিছোঁ। এ চেনাই কাহি ঘূৰণীয়া, ঘূৰে চেনাই মন উৰণীয়া, উৰে চেনাই তোমাৰ বয়স হ'লে, চায়ে চেনাই বুলি কৈ গৈ থাকে। চায়ে চেনাই লগাই লগাই গৈ থাকে, দীঘলীয়া হৈ যায়। চায়ে চেনাই পৰ্বতে পৰ্বতে, চেনাই চেনাই পৰ্বতে পৰ্বতে, চেনাই বগাব পাৰোঁ মই, চেনাই লতা বগাবলৈ টান। এইটো কম বিহুনাম নেকি? এনেই ভাবিলে একো নাই। কি কৈছে চাওকচোন, পৰ্বতে পৰ্বতে বগাব পাৰে একদম, লতা বগাবলৈ টান, আৰু মস্ত মস্ত জুৰীয়া হাতীকো বলাব পাৰে, কম বীৰ নেকি? কিন্তু ফুচ তোমাক বলাবলৈ টান। ভাবি চালে লিলিমাই এই জীৱনত একো নাই বুলি কোৱা মানুহজন, কিন্তু আজিকালি ল'ৰাই কি বুলি ক'ব জানে? ভাবি চালে লিলিমাই এই জীৱনতে সকলো। আচলতে আপোনাৰ লগত কথা পাতিলে গম পাই যে কিমান ঐতিহ্য আমাৰ ইয়াতে লুকাই আছে। আমি সন্মুখত দেখিও আচলতে বিচাৰিবলৈ নাযাওঁ নে কি নাজানো, কিন্তু আপোনাক লগ পাই সেইটোৱে ভাল লাগে যে কিবা নতুন নতুন শিকি যাব পাৰি। অজস্ৰ বিহুনাম আছে, মই ক'লোঁ 20খনমান বিহুনামৰ কিতাপ আছে। কি নাই বিহুনামত? যি নাই বিহুনামত সি নাই অসমীয়া সংস্কৃতি। প্ৰজন্মলৈ এটা অনুৰোধ, সেই যে 20খন বিহুনামৰ কিতাপৰ কথা কৈছোঁ, সেইবিলাক এবাৰ চকু ফুৰাই চালে এনেকুৱা লাগিব যে এইখিনি আমি আগতে বাণীবদ্ধ কৰি লওঁ, অলপ অলপ জাগিলে আমি আমাৰ মতেই বাণীবদ্ধ কৰিম, তাৰপিছত আমি ৰচনা কৰিম। ৰচনা কৰিবই, কিয় নকৰিব? মই কৈছোঁ যে দিখৌ গুমালত ৰচনা কৰিলে শিৱসাগৰ শুকাব, আফু কণী ওলাব, আফু কানি ওলাব, এইবিলাক কথা কৈছে নহয়। এনেকুৱা ধৰণৰ, মই পাহৰি গৈছোঁ, শিৱসাগৰ শুকাব, আফু কণী ওলাবৰ নিচিনা কথাওতো ৰচনা কৰিছে। সেইখিনি হৈ থাকিব, যুগে যুগে পৰিৱৰ্তন হৈ থাকিব। ছাৰ, মই যদি শেষত আপোনাক সোধোঁ যে আজিৰ তাৰিখত আমাৰ প্ৰজন্মৰ, নাজানো সেইখিনি আচলতে ভাল কথা নে বেয়া কথাই, যে আমি সিমানখিনি সৌভাগ্যও নাপালোঁ যে আমি ইমানখিনি কথা শিকিবলৈ কিবা চ'ৰ্চ এটা বিচাৰি পাওঁ। চ'ৰ্চটো বিচাৰি পোৱা খুব কঠিন। যদি মই আজিৰ তাৰিখত কওঁ AI বা গুগলতো যেতিয়া আমি যদি বিচাৰি চাওঁ, অসমীয়া ভাষাটোৰ হয়তো ইউনিকোড নথকাৰ বাবে আমি বহুখিনি তথ্য লাভ কৰিবলৈ টান হয়, আৰু ডাটা খুব কম আছে। তেনেকুৱা এটা সময়ত এই প্ৰজন্মই, আমাৰ প্ৰজন্মটোৱে আপোনালোকৰ সমান 1% জ্ঞান লাভ কৰিবলৈ কি কৰিব লাগিব? মোক এটা কথাই গোটেই মনৰ দিগন্ত সলনি কৰিছিল। বেথোভেনৰ, মহান সংগীতজ্ঞ বেথোভেনে কৈছিলে, এইটোকে মই নৱপ্ৰজন্মক ক'ব খুজিছোঁ, I want to learn the rules in order to best way of breaking them. মই নিয়ম ভাঙিবলৈকে অতি ভালকৈ নিয়মখিনি শিকিব বিচাৰোঁ। গোটেই ঢোলটো কেনেকৈ বজাই মই ভালকৈ শিকি ল'লোঁ, পেঁপা কেনেকৈ বজাই ভালকৈ শিকি ল'লোঁ, কিমান ধৰণৰ বিহুনামৰ সুৰ আছে ভালকৈ শিকি ল'লোঁ, কিমান ধৰণৰ নাচনৰ ভংগীমা আছে, এই হাতৰ ভংগীমাৰ 8-9টা আছে, পদচালনা আছে, ভালকৈ মই শিকি ল'লোঁ। I want to learn the rules in order to best way of breaking them. আটাইতকৈ শ্ৰেষ্ঠ কথাটো হ'ব সেইটো। গতিকে AI আহক, কৃত্ৰিম বুদ্ধিমত্তাই আহক বা যিয়ে আহক, মই ভালকৈ গোটেই কথাখিনি লাগিলে 2 বছৰ 3 বছৰত শিকি ল'ম যে এইখিনি আছিলে, তাৰপিছত ব্ৰেকিং ডেম, তাৰ নিয়ম ভাঙিবলৈ নিয়মটো শিকি ল'ব লাগিব। আৰু নিয়মটো নিশিকাকৈ আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক লৈ বা মই এনেকৈ কৰিম বুলি ভাবি ল'লে দিগদাৰ হ'ব। গাব লাগিব আগৰ গোটেই বস্তুবোৰ। এইটো সুৰ এনেকুৱা আছিলে, মোৰে প্ৰাণেশ্বৰী মাজনী অ তোমাৰ হাতৰ গাহা মেখাৰু, মোৰে প্ৰাণেশ্বৰী মাজনী অ
খুৱাই কি নুখুৱাই মোৰে প্ৰাণেশ্বৰী মাজনী ঐ তোমাৰ আমাৰ আহে কি নাহে ঐ যোৰা। এইটো মহেশ্বৰ বৰুৱাই গাইছিলে নেকি, মোৰ তেনেকুৱা সন্দেহ হৈছে। বাৰু যেই হওক, এটা সময়ত আমাৰ চোতালৰ পৰা বস্তুখিনি ৰেডিঅ'লৈ গৈছিলে, মেডিয়ালৈ গৈছিলে। এতিয়া মেডিয়াৰ পৰা বস্তুবোৰ চোতাললৈ আহে যেন লাগে। শেষত মই সেই কথাটোৱে ক'লোঁ। আৰু কিবা প্ৰশ্ন আছে নেকি? প্ৰশ্ন নাই ছাৰ, ভাল লাগিলে। আপোনাক কৃতজ্ঞতাহে জ্ঞাপন কৰিব খুজিছোঁ যে আপুনি প্ৰথমবাৰ লগ পোৱাৰ পিছত আজি সময় ওলাই যে এইখিনি আমাক দিয়ে সময়, আমি নাজানো কিন্তু বহুখিনি সময়ত কেনেকৈ আমাক উপকাৰ কৰে নাজানো, ই এটা স্বভাৱ হৈ যায় যে নিজেই আচলতে সেইবাৰ আপোনাৰ লগত কথা পতাৰ পিছত মোৰ নিজে মনটোৱে বিন্ধাই আছিল নিজকে যে মই 7 বিহুৰ কথাটো যিহেতু নিজে ভালকৈ ক'তো পোৱা নাছিলোঁ, মই আপোনাৰ মুখেদিয়ে শুনি লওঁ। সেইকাৰণে অলপ স্বাৰ্থপৰ হৈয়ে খণ্ডটো বনালোঁ, কিন্তু বিৰাট ভাল লাগিল আপোনাক লগ পাই ছাৰ। আৰু অনাগত দিনত লগ পাই আপোনাৰ তাত যোৱা কথা হৈ আছিল, এইবাৰে যোৱা হ'ল হয় চাগে, লগ পাই থাকিম। বিভিন্ন নতুন নতুন বিষয়ত আমি কথা পাতিম। ঠিক আছে ছাৰ, আজি খণ্ড ইয়াতে সামৰণি মাৰিছোঁ। ইমান সময় দিয়াৰ বাবে ছাৰ ধন্যবাদ। বিহুৰ শুভেচ্ছা জনালোঁ ছাৰ। প্ৰণাম জনাইছোঁ।